নমস্কাৰ ষ্টুডিঅ'ত মই পৰিমিতা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ ষষ্ঠ দিনত ভৰি দিছে কৃষকসকলৰ প্ৰতিবাদে আৰু কৃষকৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে দিল্লী তাৰ মাজতে যোৱাকালি সন্ধিয়া ভাগলৈ হাৰিয়ানাতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত এগৰাকী মন্ত্ৰীক আবদ্ধ কৰি কলা পতাকা দেখুৱালে কৃষকসকলে এই মুহূৰ্তত আমি এই খবৰটো জনাই আছো কৃষি আইনৰ বাতিল নোহোৱালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে কৃষক বিৰোধী আইনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি হাৰিয়ানাৰ মন্ত্ৰী অনিল বিজক কৃষকৰ কলা পতাকা প্ৰদৰ্শন কৰিছে আৰু আজি কৃষকসকলে যেহেতু কৃষকসকলৰ হৈতে কেন্দ্ৰৰ মাজত অনুষ্ঠিত হ'ব এক বিশেষ বৈঠক আৰু কৃষকসকলৰ মুখে মুখে কিষাণ জিন্দাবাদ ধ্বনি পজোহৰা গাঁৱৰ গুৰুদ্বাৰৰ সন্মুখত কলা পতাকা প্ৰদৰ্শন কৰিছে মন্ত্ৰীগৰাকীক কিষাণ ইউনিয়নক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে চৰকাৰে আজি বিয়লি 3 বজাত এই আলোচনা মিলিত হ'ব চৰকাৰ আৰু আলোচনাত মিলিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী ক্ষমা কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কৃষি মন্ত্ৰী আৰু এই কথা ঘোষণা কৰিছে কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে আলোচনাত মিলিত হ'ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আনহাতে পাঞ্জাৱ কিষাণ সংঘৰ্ষ কমিটিৰ যুটীয়া সম্পাদকৰ ক্ষোভ প্ৰকাশ কিয়নো 500টাতকৈও অধিক কৃষক সংগঠন আছে কিন্তু তাৰ পৰিৱৰ্তে কেৱল 32টা সংগঠনকহে আলোচনাৰ বাবে আমন্ত্ৰণ কৰিছে আৰু যাৰ বাবে তেওঁলোকে এক বিক্ষোভ প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তত আমি ভিজুৱেল দেখুৱাই আছো কৃষক আইন বিৰোধিতাৰে এই সকল কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিছে 5 দিন অতিক্ৰম কৰিছে আজি ষষ্ঠ দিনত ভৰি দিছে আৰু হাৰিয়ানাৰ এগৰাকী মন্ত্ৰীক এই মন্ত্ৰীগৰাকীক অনিল বিজক কৃষকৰ কলা পতাকা প্ৰদৰ্শন কৰিছে আৰু তাৰে দৃশ্যাংশ দেখুৱাইছো আৰু আনহাতে আৰক্ষীৰ বেৰিকেড ভাঙিবলৈ চেষ্টা কৰিছে আন্দোলনকাৰী কৃষকে দিল্লীত এখন ট্ৰেক্টৰে আৰক্ষীৰ বেৰিকেড ভঙাৰ চেষ্টা চলাইছে এয়া আমি তাৰ ভিজুৱেল আপোনালোকক দেখুৱাই আছো এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে হসাকৈ প্ৰথম দিনাখনৰে পৰা কন্দুৱা গেছ নিক্ষেপ পানী হিলৈ নিক্ষেপ কৃষকসকলৰ ওপৰত তাৰ পাছতো কৃষকসকলে সকলো বাধা নামানি বাধা নেউচি হেলা ৰঙে দলে বলে আগবাঢ়ি আহিছিল আৰু তেওঁলোকে এজন কৃষকে কৈছিল আমি ছমাহৰ বাবে সপৰিয়ালে আহিছো ছমাহৰ ৰেচন পাতি আমি লৈ আহিছো আৰু গতিকে দেখা পোৱা গৈছে এনে এক ভাষ্য প্ৰদান কৰাৰ পাছত তেওঁলোকে কেনে এক বৃহৎ দল হৈ কেনে অসংখ্য লোক আহি প্ৰতিবাদকাৰী কৃষক আহি এনেদৰে উপস্থিত হলি অৱশেষত দিল্লীত আনহাতে হাৰিয়ানাতো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এই কৃষকৰ যি আন্দোলন কৃষি আইনৰ আন্দোলন এই আন্দোলনৰ মাজতে হাৰিয়ানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এজন মন্ত্ৰী হাৰিয়ানাৰ মন্ত্ৰী অনিল বিজক কৃষকে কলা পতাকা প্ৰদৰ্শন কৰিছে আৰু কৃষকৰ মুখে মুখে শুনা গৈছে কিষাণ একতা জিন্দাবাদ আৰু পজোহৰা গাঁৱৰ গুৰুদ্বাৰৰ সন্মুখত কলা পতাকা প্ৰদৰ্শন কৰিছে যোৱাকালি আৰু কিষাণ ইউনিয়নক আলোচনাৰ বাবে যেহেতু আজি আমন্ত্ৰণ জনাইছে চৰকাৰে কিন্তু 500টাতকৈও অধিক সংগঠন কৃষি সংগঠন থকাৰ পাছত কেৱল 32টা সংগঠনক আমন্ত্ৰণ জনোৱাৰ বাবে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে সকলোকে আমন্ত্ৰণ কৰিব লাগিছিল বুলি তেওঁলোকে ভাবে এয়া আমি দৃশ্যাংশ দেখুৱাইছো কেনে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীয়ে কেনেদৰে বাধা প্ৰদান কৰিছে প্ৰতিবাদকাৰীক আৰু প্ৰতিবাদকাৰী কৃষকসকলেও বাধা নামানি বাধা নেউচি যেন আগুৱাই আহিব আৰু তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ কথা তেওঁলোকে ইয়াৰ পূৰ্বেও উল্লেখ কৰিছে লক্ষ্যত যেনেকৈ নহওক তেওঁলোকে উপনীত হ'বই এই কথা তেওঁলোকে পূৰ্বেই জনাইছিলে আৰু আজি ষষ্ঠ দিনাও সেই একেই প্ৰতিবাদ সাব্যস্ত কৰিছে আজি বিয়লি যেহেতু 3 বজাত কেন্দ্ৰীয় চৰকাৰৰ হৈতে এই সকল কৃষক প্ৰতিবাদৰ 32টা সংগঠন যেহেতু মিলিত হ'ব আলোচনাত কিন্তু তাকে লৈও ক্ষোভ প্ৰকাশ কৰিছে কিয়নো 500টাতকৈও অধিক সংগঠন আছে তাৰ হলনি কেৱল 32টা সংগঠনকহে আমন্ত্ৰণ জনাইছে আলোচনাৰ বাবে গতিকে সঁচাকৈ তেওঁলোকে ক্ষোভ কৰিবলগীয়া কথাই অজস্ৰ সংগঠন আছে সংগঠনত কেৱল বাছি 32টা সংগঠনৰ সদস্যকে আমন্ত্ৰণ জনাইছে আৰু এখন ট্ৰেক্টৰে ভেটা দিয়াৰ চেষ্টা ট্ৰেক্টৰৰ যেহেতু তেওঁলোকক বেৰিকেড দিয়া হৈছে যাতে প্ৰতিবাদকাৰীয়ে আগুৱাই আহিব নোৱাৰে কিন্তু সেই বেৰিকেডটো এখন ট্ৰেক্টৰেৰে ভঙাৰ চেষ্টা কৰিছে এই সকল কৃষকে আৰু কৃষকসকলে এনেদৰে প্ৰতিবাদ বিৰোধী কাৰ্য চলাই যোৱাৰ হুমকাৰ দিছে যেতিয়ালৈকে তেওঁলোকে কৃষক
আইন বাতিল নহয়, কেন্দ্ৰীয় চৰকাৰে বাতিল নকৰে, তেতিয়ালৈকে তেওঁলোকে এই আইন এই প্ৰতিবাদ সাব্যস্ত কৰি যাব। পাঞ্জাৱ কিষাণ সংঘৰ্ষ কমিটিৰ যুটীয়া সম্পাদকে আনহাতে ক্ষোভ প্ৰকাশ কৰিছে, তেওঁলোক অসন্তুষ্ট কিয়নো 500টা কৃষক সংগঠনৰ পৰিৱৰ্তে কেৱল আমন্ত্ৰিত হৈছে 32টা সংগঠন। গতিকে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। আমি শেহতীয়া দৃশ্যাংশ দেখুৱাই আছোঁ। যোৱাকালি হাৰিয়ানাৰ মন্ত্ৰী অনিল বিজ তেওঁক এটা গুৰুদ্বাৰৰ সন্মুখত কৃষকসকলে প্ৰতিবাদকাৰী কৃষকে কলা পতাকা প্ৰদৰ্শন কৰিছে। আৰু আজি যিহেতু আলোচনাত মিলিত হ'ব কৃষকসকল আৰু কেন্দ্ৰীয় চৰকাৰৰ যি কৃষিমন্ত্ৰী আৰু আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং মিলিত হ'ব আলোচনাত। তাৰ বাবেও কিন্তু কিষাণ ইউনিয়নৰ এজন সদস্যই ক্ষোভ প্ৰকাশ কৰিছে যে বিজ্ঞান ভৱনত কৃষকৰ সৈতে আলোচনাত মিলিত হ'ব চৰকাৰ, ই ঠিকেই, কিন্তু 500টাতকৈও অধিক সংগঠন থকাৰ পাছতো কিয় 32টা সংগঠনকে আমন্ত্ৰণ জনাইছে, এই প্ৰশ্ন উত্থাপন হৈছে আৰু তেওঁলোক অসন্তুষ্ট এই কথা প্ৰকাশ কৰিছে। আমি তাৰ শেহতীয়া দৃশ্যাংশ দেখুৱাই আছোঁ। ট্ৰেক্টৰেৰে বেৰিকেড ভঙাৰ চেষ্টা প্ৰতিবাদকাৰী কৃষকৰ, যিহেতু বেৰিকেড গঢ়ি দিয়া হৈছে। পূৰ্বেও বেৰিকেড দিয়া হৈছিল, আৰক্ষীৰ বেৰিকেড ভাঙি কিন্তু তেওঁলোকে নদীত দলিয়াই, পানীত দলিয়াই সেই বাধাকো নেওচি প্ৰতিবাদ কৰিছিল, অতিক্ৰম কৰি আহিছিল। তেওঁলোকে বেৰিকেড বা অন্যান্য যিসমূহ বাধা দিছিলে, কন্দুৱা গেছ নিক্ষেপ কৰিছিলে, পানী হিলৈ ফুটাইছিল, নিক্ষেপ কৰিছিলে, তাৰ পাছতো সকলো বাধা নেওচি কৃষকসকল অতি সাহসিকতাৰে আগবাঢ়ি আহিছিল প্ৰতিবাদ কৰাৰ অৰ্থে। কিন্তু তাৰ পাছত দেখা পোৱা গৈছে পুনৰ প্ৰতিবাদকাৰী কৃষকৰ ওপৰত এনেদৰে তেওঁলোকে বাধা প্ৰদান কৰিছে আৰক্ষীয়ে, যিহেতু আৰক্ষী আৰু CRPFৰ বৃহৎ বাহিনী মোতায়েন কৰা হৈছে আৰু তেওঁলোকে বাধা প্ৰদান কৰিছে। কিন্তু এই বাধাকো নেওচি যেন পুনৰ আগুৱাই অহাৰ চেষ্টা কৃষকসকলৰ প্ৰতিবাদ কৰাৰ অৰ্থে।